নমস্কাৰ অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে মাঘ বিহুৰ আগে আগে আহিল অত্যন্ত এটা ভাল খবৰ প্ৰকাশ পালে এছঅপি গভৰ্ণমেণ্ট অফ আছাম ফাইনেন্স ডিপাৰ্টমেণ্ট দিছপুৰ গুৱাহাটী আৰু আপোনালোকে নিশ্চয় দেখিছে ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ অৰ্থাৎ এছঅপি ফৰ ৰেগুলাৰ পাৰ্মানেণ্ট এমপ্লয়িজ অফ গভৰ্ণমেণ্ট অফ আছাম ৰিগাৰ্ডিং জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ কভাৰেজ 1 জানুৱাৰীৰ দিনা যিটো ঘোষণা কৰিছিলে তাৰ এছঅপি প্ৰকাশ পাইছে জিৰ' প্ৰিমিয়াম ইঞ্চুৰেঞ্চ সম্পৰ্কত অসম চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে দিছ এছঅপি প্ৰভাইডছ গাইডেন্স ফৰ অল ৰেগুলাৰ পাৰ্মানেণ্ট এমপ্লয়িজ অফ দি গভৰ্ণমেণ্ট অফ আছাম ৰিগাৰ্ডিং বেনিফিটছ এণ্ড প্ৰচেছিং এছ'চিয়েটেড উইথ চেলাৰী পেকেজেছ একাউণ্টছ অফাৰ্ড আণ্ডাৰ MOUs চাইন উইথ চিডিউল কমাৰ্চিয়েল বেংকছ অসম চৰকাৰৰ কৰ্মচাৰীৰ ক্ষেত্ৰত যি ইঞ্চুৰেঞ্চ কভাৰেজ হ'ব তাৰ ক্ষেত্ৰত MOU চাইন কৰাৰ সম্পৰ্কত ষ্টেণ্ডাৰ্ড অপাৰেটিং যিটো এছঅপি প্ৰচিডিউৰ প্ৰকাশ কৰিছে অসম চৰকাৰে কি ফিচাৰ্ছ অফ চেলাৰী পেকেজ একাউণ্টছ ফৰ ৰেগুলাৰ পাৰ্মানেণ্ট এমপ্লয়িজ কি ফিচাৰ কি আছে ইঞ্চুৰেঞ্চ কভাৰেজ কি ফিচাৰ প্ৰথমতে আছে ইঞ্চুৰেঞ্চ কভাৰেজ তাৰ 1 নম্বৰতে আছে টাৰ্ম লাইফ ইঞ্চুৰেঞ্চ মিনিমাম ৰুপিজ 10 লাখ অৰ্থাৎ টাৰ্ম লাইফ ইঞ্চুৰেঞ্চত 10 লাখ টকা আছে মিনিমাম পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ আছে পাৰ্চনেল এক্সিডেণ্টেল ইঞ্চুৰেঞ্চত আছে ডেথ অৰ্থাৎ মিনিমাম 100 লাখ অৰ্থাৎ 1 কোটি টকা পাৰ্মানেণ্ট টোটেল ডিজেবিলিটিত আপ টু 100 লাখ অৰ্থাৎ 1 কোটি টকালৈকে পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটি আপ টু 80 লাখ পাৰ্চিয়েল যদি ডিজেবিলিটি হয় 80 লাখলৈকে পাব ইয়াৰ এক্সিডেণ্টেল ইঞ্চুৰেঞ্চ মিনিমাম 200 লাখ অৰ্থাৎ 2 কোটি টকালৈকে মিনিমাম সাবজেক্ট টাৰ্ম এণ্ড কণ্ডিশ্যন অফ দি বেংক গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব আৰু যিখিনি আপোনালোকৰ কৰণীয় আছে অতি শীঘ্ৰেই কৰিব কি ফিচাৰ্ছখিনি প্ৰকাশ কৰিছে যিটো ষ্টেণ্ডাৰ্ড অপাৰেটিং প্ৰচিডিউৰ তাৰ আপোনালোকে নিশ্চয় বুজি পাইছে আৰু 3 নম্বৰতে আছে পাৰ্মানেণ্ট পাৰ্চিয়েল ডিজেবিলিটিত আপোনালোকে গম পাইছে 80 লাখলৈকে পাব আৰু এয়াৰ এক্সিডেণ্টত 2 কোটি টকালৈকে সাবজেক্ট টু টাৰ্মছ এণ্ড কণ্ডিশ্যন অফ দি বেংক হেল্থ ইঞ্চুৰেঞ্চ আছে It will be available for employees and their family members based on discounted premium to be borne by the employees. Discounted premium of দিয়া হ'ব health insurance to. অৰ্থাৎ আনতকৈ কৰ্মচাৰীৰ ক্ষেত্ৰত এটা ডিসকাউণ্ট প্ৰিমিয়ামত দিয়া হ'ব health insurance. Account management. New account managementৰ ক্ষেত্ৰত আপোনালোকে চাব the state government employees shall open salary packages account during induction or upon receiving employee or service number new account ক্ষেত্ৰত এইটো কথা কোৱা হৈছে existing account যিসকলৰ account আছে তেওঁলোকৰ the state government employees shall verify that their existing account is categorized as salary account of the employment bank অৰ্থাৎ তেওঁ য'ত দৰমহা লয় তেওঁ একাউণ্টটো salary account হৈ আছে নাই হেতু ভেৰিফাই কৰি চাব লাগিব তেওঁ যিটো একাউণ্টত এতিয়া দৰমহা লৈ আছে আপোনালোকে এইটো চাব যে আপুনি যিটো একাউণ্টত লৈ আছে হেতু বেংকৰ তাত স্যালাৰি একাউণ্টত হৈ আছে নে নাই হেতু চাব লাগিব প্ৰসেছ টু একাউণ্ট ভেৰিফিকেশ্যন বাই এমপ্লয়িজ এমপ্লয়ি কেনেকৈ ভেৰিফাই কৰিব পাৰিব চেক দেয়াৰ একাউণ্ট টাইপ ইন দেয়াৰ বেংক পাছবুক অৰ একাউণ্ট ষ্টেটমেণ্ট বেংক পাছবুক বা একাউণ্ট ষ্টেটমেণ্টৰ টাইপটো আপোনালোকে চাব পাৰিব ভিজিট দি নিয়াৰেষ্ট ব্ৰাঞ্চ টু ইউজ দি পাছবুক প্ৰিণ্টিং মেচিন টু কনফাৰ্ম দি কেটেগৰাইজেশ্যন অৰ্থাৎ ওচৰৰ বেংকলৈ গৈ পাছবুক প্ৰিণ্ট কৰি সেইটো চাব পাৰিব 3 নম্বৰ ইট ইজ একাউণ্ট ইজ নট কেটেগৰাইজ এজ এ স্যালাৰি একাউণ্ট যদি স্যালাৰি একাউণ্ট হোৱা নাই তেতিয়া সেইটো আপুনি এপ্লিকেশ্যন কৰি তাক স্যালাৰি একাউণ্টলৈ কনভাৰ্ট কৰি ল'ব পাৰিব ক্লেইম প্ৰচিডিউৰটো আছে যে এমপ্লয়িজ অৰ নমিনি or legal heir can file claim under different types of insurance based on the circumstances বিভিন্ন circumstances ভিত্তি কৰি তেওঁ ক্লেইম কৰিব পাৰিব নমিনি বা legal heir টাৰ্ম ইনস্যুৰেন্সৰ ক্ষেত্ৰত the insurance cover the employees even of the natural death টাৰ্ম ইনস্যুৰেন্সৰ ক্ষেত্ৰত natural deathৰ ক্ষেত্ৰত এটো হ'ব including death due to the illness and accidental death To file a claim, the nominee or legal heir shall claim কৰিবৰ কাৰণে nominee বা legal heir কি কৰিব লাগিব এক নম্বৰতে আছে submit the death certificate submit কৰিব লাগিব ID proof
and bank account details ID proof দিব লাগিব bank account details দিব লাগিব any other document as required to the insurance company লগত যেটো document proof এটো লাগিব অথবা or submitted the claim to the employees home branch claim কৰিব পাৰিব which will be assist the forwarding the insurance company after proper verification আৰু personal accident insurance ক্ষেত্ৰত personal accidental insurance ক্ষেত্ৰত এক নম্বৰ ক্যাটাগৰীত আছে death insurance this is applicable if the employee's death is caused an accidentor কাৰণে যদি হয় এটো death insurance পৰিব দ্বিতীয়টো আছে to file a claim the nominee or legal heir as the case may be shall submit an accident report FIR accident report দিব লাগিব FIR the permanent total disability insurance this is applicable if the employee's disability permanent disability ধৰা হ'ব যদি loss of both limbs is caused by an accidentor কাৰণে যদি হাত দুইখন বা ভৰি দুইটা যায় তেতিয়া তো permanent হেড ধৰিব the claim procedure is the same as accidental death insurance as mentioned above accidental হেতে claim to একেই হ'ব permanent partial disability আংশিক বা সম্পূৰ্ণ disability হোৱাৰ যেটো insurance this is applicable for the employees who suffer a permanent partial disability permanent বা partial আংশিক for example loss of one limb যদি এখন হাত বা এটা ভৰি হেৰি হয় তেতিয়া due to an accidentor কাৰণে এটো partial disability বুলি ধৰিব the claim process is the same as an accidental death insurance as mentioned above accidental death insurance হৈতে claimৰ procedure টো একে এতিয়া আহিছো এয়াৰ accidental insurance ক্ষেত্ৰত কি হ'ব এক নম্বৰ পইণ্টটো চাব this is applicable for employees who lost their life due to an air accidentৰ কাৰণে যদি তেওঁ লছ কৰে এটা হেতু এয়াৰ accident বুলি ধৰিব আৰু to file a claim the nominee legal heir shall submit the air ticket submit কৰিব লাগিব death certificate and other supporting document আৰু অন্যান্য supporting document দিব লাগিব ইনস্যুৰেন্সৰ লগত জড়িত to the home branch অথবা home branchৰ পৰা হেখিনি দিব লাগিব steps to file an insurance claim by the employees or nominee কি কৰিব লাগিব প্ৰথমটো দিছে intimation may be sent in writing to the insurance company bank branch immediately after the incident হোৱাৰ পিছত ব্ৰাঞ্চলে বা ইনস্যুৰেন্স কোম্পানীলে ৰিটেন আবেদন কৰিব লাগিব collect and fill out the claim forms সংগ্ৰহ কৰি ফৰ্মখন সাবমিট কৰিব লাগিব provided by the bank or insurance company এনেকে ইখিনি proper procedure হেখিনি কৰিব লাগিব submit the complete claim to the insurance company or the bank's branch insurance company বা branchত claim কৰিব লাগিব through proper procedure 4 number is for any complaints regarding filing of claim or disposal of claim employees or nominees legal heir may be contact officers of the banks bankot help কৰিব কাৰণে contact officer থাকিব তেওঁলোকৰ যোগাযোগ কৰিব পাৰিব details of which is at annexure 2 উল্লেখ কৰা আছে আৰু এতিয়া অন্যটা কথা হৈছে account shifting ৰ সুবিধা আছে drawing and disbursing officer DDOs shall facilitate transfer to account of the employees from one scheduled commercial bank to the another এটা বেংকৰ পৰা অন্যটালৈ একাউন্ট শিফট কৰাত সহায় কৰি দিব DDO if employee decided so যদি এমপ্লয়ী জনে বিচাৰে however frequent shifting by the same employees may not be encouraged কিন্তু সঘনাই তেওঁ ইটো পা হিতুলৈ কৰি থাকিব নোৱাৰিব একাউন্টটো director finance department will be the state nodal officer তেওঁলোক থাকিব nodal officer for district level coordination কাৰণে nodal officer কোন থাকিব for effective coordination and grievance at the district level the treasury officer of the district headquarters will act the nodal officer for the government of Assam the responsibility include liaising with banks for employee related অৰ্থাৎ ডিস্ট্ৰিক্ট লেভেলত কোন এখিনি দায়িত্ব থাকিব এখিনি দিছে ইনস্যুৰেন্স কোম্পানীৰ ক্ষেত্ৰতো কিছুমান উল্লেখ কৰিছে আপোনালোকে তেওঁলোকৰ কন্টাক্টৰ ডিটেইলছ খিনি দিছে আপোনালোকে স্ক্ৰিনত দেখিছে কন্টাক্ট এড্ৰেছ দিছে অফিস অফ দি ইনস্যুৰেন্স
অম্বাজমেন জীৱন নিবেশ এনেকৈ গোটেই এড্ৰেছটো দিছে আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব ইমেইল কৰিব পাৰিব কপিজ টু দি চাইন MOU উইল বি এভেইলেবল ইন দি ফলোয়িং লিংক আৰু এই লিংকতো MOU সেইখিনি পাব গতিকে আপোনালোকে যিখিনি কৰণীয় কাম আছে অতি সোনকালে কৰিব বুলি আমি আশা কৰিছোঁ আৰু প্ৰয়োজনীয় আটাইকেইটা পৃষ্ঠা আপোনালোকে যদি প্ৰয়োজন বুলি ভাবে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰিব আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোক নিশ্চয় উপকৃত হৈছে আৰু অসম চৰকাৰৰ এক আদৰণীয় আৰু প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব বিশেষতঃ অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে আৰু এমপ্লয়ি হিচাপে আপোনাৰ যিখিনি কৰণীয় আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই গম পাইছে সেইখিনি আপোনালোকে কৰিব আৰু কমেণ্ট ছেকশ্যনত সুধিবলৈ নাপাহৰিব এই যিখন MOU প্ৰকাশ হৈছিলে আমি সেই বিষয়ে কিছু সহজ সৰল ভাষাত বুজাই দিবলৈ চেষ্টা কৰিলোঁ ধন্যবাদ